Dear students, এই ভিডিওটোত আজি আমি আলোচনা কৰিম ভয়েস সেন্সৰ বিষয় ইংৰাজী ব্যাকৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয় ভয়েস আৰু এই বিষয়ে আমি আজি আলোচনা কৰিম আমি পেসিভ ভয়েসৰ পৰা এক্টিভ ভয়েসলৈ কিদৰে বাক্য এটা পৰিৱৰ্তন কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম ইয়াৰ আগতে ভয়েসৰ ওপৰত আৰু দুটা ভিডিও বনোৱা হৈছে তোমালোকে যদি চোৱা নাই তোমালোকে প্লেলিষ্টত গৈ চাব পাৰিবা গতে এই ভিডিওটোত আমি আলোচনা কৰিম পেসিভ ভয়েসৰ পৰা এক্টিভ ভয়েসলৈ কেনেদৰে বাক্য এটা পৰিৱৰ্তন কৰিব লাগে অতি কম সময়ত আৰু বহুত সহজভাৱে তোমালোকক বুজাই দিয়া হৈছে তোমালোকে অনায়াসে উত্তৰ কৰিব পাৰিবা সঁচাকৈ তোমালোকে ভিডিওটো চোৱাৰ পিছত আচৰিত হ'বা যে ইমান সহজভাৱে পেসিভ ভয়েসৰ পৰা বাক্য এটা এক্টিভ ভয়েসলৈ পৰিৱৰ্তন কৰিব পাৰি গতে ভিডিওটো হেকলৈকে চাই থাকিবা সুন্দৰ নিয়মত বুজাই দিছো যে প্ৰথম কথা আমি জানিব লাগে যে কেনেকৈ চিনাক্ত কৰিবা এটা বাক্য পেসিভ ভয়েসত যে আছে হেতু কেনেকৈ গম পাবা প্ৰথমে আমি হেতু জানিব লাগিব আৰু তাৰ আগেয়ে তোমালোকে বি ভাৰ্ব সম্পৰ্কে সম্পূৰ্ণ ক্লিয়াৰ ধাৰণা তোমালোকৰ থাকিব লাগে বি ভাৰ্ব ভয়েস চেঞ্জ কৰিব লাগিলে মূল যেটো ভাৰ্ব বি ইয়াৰ বিষয়ে তোমালোকে জানিব লাগে বি ভাৰ্বৰ যি ৰূপ স্ক্ৰিনত দেখুৱা হৈছে বি ভাৰ্বৰ ৰূপবিলাক হৈছে এম ইজ আৰ এই কেটা হৈছে প্ৰেজেন্ট ফৰ্ম ওয়াজ ওয়েৰ এই দুইটা হৈছে পাস্ট ফৰ্ম আৰু বিন বিং যেটো কন্টিনিউয়াস ফৰ্ম আৰু বিন পাস্ট পাৰ্টিসিপল ফৰ্ম এই কেটা হৈছে বি ভাৰ্বৰ ফৰ্ম বাক্য এটা কেনেকৈ চিনি পাবা যে পেসিভ ভয়েসত আছে চিনি পালেহে এনসাৰ কৰিব পাৰিবা এক্সামত হেতু চিনি পোৱাটো অত্যন্ত জৰুৰী তাৰ বাবে তোমালোকে এটা সাধাৰণ কথা মনত ৰাখিলে হ'ল এটা সাধাৰণ কথা মনত ৰাখিবা যে বি ভাৰ্ব প্লাস ভাৰ্ব পিপি পাস্ট পাৰ্টিসিপল স্ক্ৰিনত দেখুৱা ধৰণে বি ভাৰ্ব প্লাস ভাৰ্ব পিপি বি ভাৰ্ব বুলি ক'লে কোন কেইটা বুজিবা এম ইজ আৰ ওয়াজ ওয়েৰ বিং বিন যদি এই কেইটা ভাৰ্ব থাকে এই কেইটা ভাৰ্বৰ যিকোনো এটা থাকে আৰু তাৰ পিছত যদি ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ৰূপ দেখা পোৱা তেতিয়া তোমালোকে বুজি লবা যে সেই বাক্যটো পেসিভ ভয়েসত আছে মই তোমালোকক আৰু সহজ কৰি দিছো এই কথাখিনি চাবা এটা উদাহৰণ স্বৰূপে এটা বাক্য তোমালোকক দিয়া হৈছে যে the bridge was repaired ইয়াতে তোমালোকে দেখা পাইছা was আছে wasটো হৈছে এটা বি ভাৰ্ব আৰু তাৰ পিছত যেটো ভাৰ্ব আছে repaired হেতু হৈছে past participle কোনোবাই এতিয়া সুধিব পাৰা যে past tenseটো repaired হয় past tense আৰু past participle দুইটা একে ইয়াতে আমি কেনেকৈ গম পাম এটো past tenseত আছে নে past participle-ত আছে তোমালোকে মনত ৰাখিবা তাৰ বাবে যে ওপৰত দিয়া কথাখিনি মনত ৰাখিবা যে বি ভাৰ্বৰ পিছত থকা ভাৰ্ব কেতিয়াও past tenseত নাথাকে এই কথাখিনি মনত ৰাখিবা যদি বি ভাৰ্বৰ ৰূপ আছে আৰু তাৰ পিছত যদি ভাৰ্ব তোমালোকে দেখা পাইছা হেতু past tense নহয় past participle হ'ব মনত ৰাখিবা কি হ'ব past participle হ'ব past tense নহয় বি ভাৰ্বৰ পিছত থকা ভাৰ্ব past tenseত নাথাকে past participle হ'ব এই সাধাৰণ কথাটো যদি মনত ৰাখিব পাৰা তেতিয়া তোমালোকে গম পাবা যে পেসিভ ভয়েসত আছে নে বাক্যটো এক্টিভ ভয়েসত আছে সেই কথাটো তোমালোকে গম পাবা তলৰ এই কেইটা সেন্টেন্স তোমালোকে চাই লোৱা এই কেইটা সেন্টেন্সত পেসিভ ভয়েসত আছে এই কথাটো তোমালোকে এই গোটেই কেইটা বাক্য পেসিভ ভয়েসত দিয়া আছে তোমালোকে কেনেকৈ গম পাবা প্ৰথম কথা হৈছে পেসিভ ভয়েসত আছে নে নাই বাক্যটো সেই কথাটো জনা যদি তোমালোকে হেতু জানিব পাৰা তেতিয়াহে ভয়েস চেঞ্জ শুদ্ধকৈ কৰিব পাৰিবা হেতু অতি দৰকাৰী কথা যে স্ক্ৰিনত দেখুৱা বাক্য কেইটা যে পেসিভ ভয়েসত আছে কেনেকৈ গম পাবা মই তোমালোকক ইতিমধ্যে যি দুটা কথা ক'লো সেই দুইটাৰ সহায়ত ইয়াতে তোমালোকে জানিবলৈ চেষ্টা কৰা মই তোমালোকক বুজাই দিছো প্ৰথম যেটো সেন্টেন্স the bridge was repaired হেতু ক'লো মই প্ৰথমে was আছে আৰু তাৰ পিছত repaired আছে repaired to কি টেন্স হ'ব past participle হ'ব গতিকে ইয়াতে আমি দেখা পাইছো বি ভাৰ্ব প্লাস ভাৰ্ব past participle অৰ্থাৎ the bridge was repaired এইটো
পেছিভ ভইচৰ সেন্টেন্স ঠিক আছে ইয়াতে বাই প্ৰিপজিশন দিয়া হোৱা নাই এক্সামত তেনে ধৰণে আহে বাই প্ৰিপজিশনটো নিদিয়ে বা বাইৰ পিছত যিখিনি আছে সেইখিনি নিদিয়ে এনে ধৰণে আহে পৰীক্ষাত 2 নম্বৰ বাক্যটো চাবা যে হি ওয়াজ ইনভাইটেড টু দা মিটিং হি ওয়াজ ইনভাইটেড টু দা মিটিং ভার্ব দুটা তোমালোকে লক্ষ্য কৰা কি দেখিছা ওয়াজ ওয়াজটো কি ভার্ব হয় বি ভার্ব হয় আৰু তাৰ পিছত কি আছে ইনভাইটেড ইনভাইটেড টু হ'ব পাষ্ট পাৰ্টিসিপল পাষ্ট টেন্সটো হ'বই নোৱাৰে মই কি কৈছো তোমালোকক যে বি ভাৰ্বৰ পিছত থকা ভাৰ্ব পাষ্ট টেন্সত নাথাকে গতিকে এইটো এই সেন্টেন্সটো হ'ব পেছিভ ভইচত থকা এটা বাক্য এতিয়া চাবা তাৰ পিছত ফুটবল ইজ প্লেড এভৰিৱেৰ এই যেটো সেন্টেন্স আছে ইয়াতে তোমালোকে ভার্ব দুটা যদি লক্ষ্য কৰা দেখা পাবা যে ইজ প্লেড ইজটো হৈছে বি ভার্ব আৰু তাৰ পিছত যেটো প্লেড আছে হেতু হ'ব পাষ্ট পাৰ্টিসিপল হেই গতিকে আমি গম পাইছো যে ফুটবল ইজ প্লেড এভৰিৱেৰ বাক্যটো পেছিভ ভইচত আছে মই আশা কৰিছো তোমালোকে বুজি পাইছা তলৰ দুটা সেন্টেন্স মই তোমালোকক বুজাই নিদিও মই কৈ দিছো জাস্ট পঢ়ি দিছো ৰ'জ ইজ কল্ড দা কুইন অফ ফ্লাৱাৰ্স পেছিভ ভইচ স্ট্ৰেঞ্জাৰ্স আৰ বিটেন বাই দা ডগ পেছিভ ভইচত আছে তোমালোকে নিশ্চয় বুজি পাইছা যদি তোমালোকৰ কিবা কনফিউজন থাকে তোমালোকে কমেন্ট কৰি মোক জনাব পাৰিবা এতিয়া আমি মূল কথালৈ আহিম আমি এক্সাৰসাইজ কেনেদৰে এক্সাৰসাইজ কৰিম আমি এইবাৰ এনসাৰ আমি উত্তৰ কেনেকৈ কৰিব লাগিব পেছিভ ভইচৰ পৰা এক্টিভ ভইচলৈ বাক্য এটা কেনেকৈ আনিব লাগিব অত্যন্ত সহজভাৱে তোমালোকক বুজাই দিয়া হৈছে নিশ্চয় তোমালোকে বুজি পাবা চাই থাকিবা ভিডিওটো এক্সাৰসাইজ 1 প্ৰথম যেটো সেন্টেন্স আছে তোমালোকে লক্ষ্য কৰিবা ফুটবল ইজ প্লেড এভৰিৱেৰ ফুটবল ইজ প্লেড এভৰিৱেৰ এই যেটো বাক্য এই বাক্যটো তোমালোকে গম পাইছা পেছিভ ভইচত আছে ইজ আছে বি ভার্ব আৰু প্লেড আছে গতিকে এইটো এটা পেছিভ ভইচ এতিয়া আমি এক্টিভ ভইচলৈ আনিব লাগে তোমালোকে চাবা ইয়াতে যে ব্ৰেকেটৰ ভিতৰত বাই প্ৰিপজিশনটো দিয়া আছে আৰু বাই পিপল বুলি লেখা আছে হেতু কিন্তু মই তোমালোকক বুজাৰ কাৰণে দিছো কোৱেশ্চনত কিন্তু হেতু দিয়া নাথাকে তেনেদৰে কোৱেশ্চনত থাকিব ফুটবল ইজ প্লেড এভৰিৱেৰ তেনেদৰে থাকিব তোমালোকে এইখিনি নিজাকে উত্তৰটো কৰাৰ কাৰণে এনেকে কাখত লিখি ল'ব পাৰা প্ৰাৰম্ভিক পৰ্যায়ত প্ৰথমতে তোমালোকে এনেদৰে লিখি ল'ব পাৰা পাছত যেতিয়া তোমালোকে এক্সপাৰ্ট হ'বা তেতিয়া লিখিব নালাগে এতিয়া কথা হৈছে অবজেক্টটো সাবজেক্ট কৰিব লাগে আৰু ফুটবল ইজ প্লেড এভৰিৱেৰ এই বাক্যটোত অবজেক্টটো দেখা পোৱা নাযায় ঠিক আছে অবজেক্টটো দেখা পোৱা নাযায় কাৰণ আমি এটা অবজেক্ট কি কৰিব লাগিব ধৰি ল'ব লাগিব ইয়েস ধৰি ল'ব লাগিব এটা অবজেক্ট আৰু সেই কাৰণে আমি ধৰি লৈছো পিপল আমি কি ধৰি লৈছো পিপল মানে হৈছে মানুহ বাই পিপল ওপৰৰ বাক্যটোত বাই পিপল বুলি আমি তাত ধৰি ললো এতিয়া কথা হৈছে আমি কি ধৰি ল'ব পাৰো যদি অবজেক্ট দিয়া নাথাকে আমি কি ওয়ার্ড ধৰি ল'ব পাৰো মই কৈ দিছো তোমালোকে মনত ৰাখিব পাৰিবা সাধাৰণতে আমি উই পিপল দে সামওয়ান সামবডি এনেকুৱা ধৰণৰ শব্দ আমি ধৰি ল'ব পাৰো ইয়াৰ হলনিও কেতিয়াবা বেলেগ শব্দ হয় প্ৰথমে মই এইখিনি বুজাই লৈছো তাৰ পিছত সেই বিষয়ে অকনমান সুন্দৰভাৱে কৈ দিম তোমালোকে এক সুন্দৰ মনত ৰাখিব পাৰিবা গতিকে যেহেতু কোৱা হৈছে যে ফুটবল ইজ প্লেড এভৰিৱেৰ ফুটবল সকলোতে খেলা হয় কোনে খেলে সকলোতে মানুহে খেলে গতিকে আমি মানুহ ধৰি লৈছো বাই পিপল তেতিয়া অবজেক্টটো সাবজেক্ট কৰিলো পিপল হৈছে এতিয়া এনসাৰ কৰিব লাগিলে জাস্ট এটা কথা তোমালোকে মনত ৰাখিবা গোটেই এনসাৰ কৰিব পাৰিবা পেছিভ ভইচৰ পৰা এক্টিভ ভইচলৈকে আনিব পাৰিবা মাত্ৰ এটা কথা মনত ৰাখিবা হেতু হৈছে বি ভাৰ্ব যেটো থাকিব মই আন্ডাৰলাইন কৰি দিছো বি ভাৰ্বটোত মই আন্ডাৰলাইন কৰি দিছো ইজ এই যেটো বি ভাৰ্ব আছে এটো উঠি যাব বি ভাৰ্বটো ইয়াৰ পৰা উঠি যাব আৰু বি ভাৰ্বটো জি টেন্সত আছে যেটো মেইন ভাৰ্ব থাকিব অৰ্থাৎ প্লে ভাৰ্বটো সেই টেন্সতে লিখিব লাগিব তোমালোকে বুজি পাইছা নে ইজ টু হৈছে বি ভাৰ্ব ইজ টু উঠি যাব ঠিক আছে ইজ টু কি টেন্সত আছিল প্ৰেজেন্ট টেন্সত আছিল গতিকে যেটো প্লে ভাৰ্ব আছে হেইটো প্ৰেজেন্ট টেন্সত লিখিব লাগে ঠিক আছে
গতিকে উত্তৰ হ'ব পিপুল প্লে পিপুল প্লে যিটো ছাবজেক্ট আছিল ফুটবল সেইটো পিছত আনা অবজেক্টত ফুটবল পিপুল প্লে ফুটবল এভৰিৱেৰ গতিকে এনচাৰটো হৈ গ'ল পিপুল প্লে ফুটবল এভৰিৱেৰ এনচাৰটো সুন্দৰকৈ হৈ গৈছে চ' তোমালোকে তলত মই আৰু কেইটামান এক্সাৰচাইজ মই বুজাই দিছোঁ তোমালোকে আৰু অধিক স্পষ্ট হৈ পৰিব কথাখিনি তোমালোকে এক্সাৰচাইজ কেইটা এবাৰ বুজি লোৱা কথাখিনি একেবাৰে তোমালোকৰ মনত সোমাই যাব 2 নম্বৰ যেটো সেন্টেন্স লইছে খুব বেছি ইম্পৰ্টেন্ট সেন্টেন্স বিলাক লৈছো মই ইয়াতে উদাহৰণ স্বৰূপে এনেকুৱা ধৰণৰ বাক্য ক্লাস 9 10 এইচএসএলসি এনেকুৱা ধৰণৰ এক্সাম বিলাকত আহি থাকে খুব বেছি ইম্পৰ্টেন্ট সেন্টেন্স বিলাকে মই লৈছো গতিকে 2 নম্বৰ যেটো দিয়া আছে ৰ'জ ইজ কল্ড দা কুইন অফ ফ্লাৱাৰ্স গোলাপ ফুলক ফুলৰ ৰাণী বুলি কোৱা হয় ঠিক আছে পেসিভ ভয়েসত আছে তোমালোকে নিশ্চয় বুজি পাইছা ইজ আছে আৰু এইফালে আছে কল্ড আছে বি ভাৰ্ব প্লাস ভার্ব পাস্ট পার্টিসিপল আছে গটিকে পেসিভ ভয়েস এতিয়া আমি ধৰি লব লাগিব তোমালোকে অবজেক্টটো ধৰি লব লাগিব কি ধৰি লবা বাই পিপল ধৰি লোৱা এই গোলাপ ফুলক ফুলৰ ৰাণী বুলি কোৱা হয় কোনে কয় মানুহে কয় সকলো মানুহে কয় গোটেই বিশ্বৰ মানুহে কয় সেইকাৰণে আমি পিপল ধৰি লৈছো পিপল বুলি ক'লে সমগ্ৰ বিশ্বৰ মানুহকে বুজাব গটিকে আমি প্ৰথমে লিখিম পিপল ইয়াৰ পিছত 2 নম্বৰটো মোস্ট ইম্পৰ্টেন্ট কাম হৈছে বি ভাৰ্বটো উঠাই দিয়া বি ভাৰ্বটো নোহোৱা হৈ যাব ইজটো নোহোৱা হৈ গল এতিয়া ইজটো কি টেন্সত আছে প্ৰেজেন্ট টেন্সত আছে গটিকে যেটো কল্ড ভাৰ্ব আছে হেতু প্ৰেজেন্ট টেন্সত লিখি দিয়া কল পিপল কল ৰ'জ সাবজেক্ট টু অবজেক্টত আহিলে পিপল কল ৰ'জ দা কুইন অফ ফ্লাৱাৰ্স সোয়া ইমান সহজ ভাবে আমি পেসিভৰ পৰা এক্টিভ কৰিব পাৰো পিপল কল ৰ'জ দা কুইন অফ ফ্লাৱাৰ্স এইবাৰ 3 নম্বৰ এটা সেন্টেন্স দিয়া আছে খুব বেছিকৈ আহি থাকে পৰীক্ষাত ইংলিশ ইজ স্পোকেন অল ওভাৰ দা ওয়ার্ল্ড ইংলিশ ইজ স্পোকেন অল ওভাৰ দা ওয়ার্ল্ড ইংৰাজী বিশ্বৰ সকলোতে কোৱা হয় কোনে কয় মানুহে কয় গতিকে আমি বিশ্বৰ সকলোকে মানুহকে বুজাইছে যে গতিকে আমি পিপল ধৰি লব পাৰো তেতিয়া এনসাৰটো হ'ব প্ৰথমে হৈছে পিপল লিখিব লাগে তাৰ পিছত ইজ টু উঠি যাব বি ভাৰ্ব ইজ উঠি গল ইজ টু প্ৰেজেন্ট টেন্সত আছে সেই কাৰণে স্পোকেনৰ প্ৰেজেন্ট টেন্স হৈছে স্পোকেন গতিকে লিখিব লাগে পিপল স্পিক ইংলিশ টু পিছত আনা ইংলিশ বাকি যিখিনি আছে সেইখিনি লিখি দিয়া পিপল স্পিক ইংলিশ অল ওভাৰ দা ওয়ার্ল্ড পিপল স্পিক ইংলিশ অল ওভাৰ দা ওয়ার্ল্ড সুন্দৰ গতিকে আমি 3 নম্বৰটো এনেকৈ কৰিছো সো ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে মই বুজাই আছো তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটোত লাইক কৰি দিবা আৰু গ্ৰামাৰ ওপৰত যথেষ্ট ভিডিও বনোৱা আছে তোমালোকে হেবোৰ চাব পাৰিবা এইবাৰ 4 নম্বৰ সেন্টেন্সটো চাবা দা ব্ৰিজ ওয়াজ ৰিপেয়াৰ্ড দলংখন মেৰামতি কৰা হৈছিল পেসিভ ভয়েসত আছে ওয়াজ আছে আৰু এইফালে দিয়া আছে ৰিপেয়াৰ্ড অৰ্থাৎ বি ভাৰ্ব আছে ভাৰ্ব পাস্ট পাৰ্টিসিপল আছে এতিয়া তোমালোকে ধৰি লোৱা চাবা দলংখন মেৰামতি কৰা হৈছিল ইয়াতে আমি ধৰি লব লাগে মই ধৰি লৈছো ইয়াতে বাই দা ওয়াৰ্কাৰ্স সাধাৰণতে দলংখন যে মেৰামতি কৰিছে এটো শ্ৰমিকসকলে কৰিছে বনুৱাসকলে কৰিছে তোমালোকে যদি ইয়াতে ওয়াৰ্কাৰৰ ঠাইত যদি দেও লিখি লোৱা তোমালোকৰ উত্তৰটো কিন্তু পৰীক্ষাত কাটি নিদিব শুদ্ধ উত্তৰে হ'ব তোমালোকে শুদ্ধ নম্বৰে পাবা গতিকে এইটো যে ধৰি লোৱা হৈছে এটো বহুত বেছি কনফিউজন হ'ব নালাগে গতিকে যিটোৰ অৰ্থটো স্পষ্ট হৈ থাকে হেতু ধৰি ললে ভাল ইয়াতে দলংখন মেৰামতি কৰা হৈছিল ওয়াৰ্কাৰ বিলাকে মেৰামতি কৰিছে আমি গম পাইছো গম পাও গতিকে ওয়াৰ্কাৰ ধৰি ললে ভাল এনসাৰটো হ'ব দা ওয়াৰ্কাৰ্স এইবাৰ বি ভাৰ্বৰ ৰূপ কি আছে ইয়াতে ওয়াজ আছে ওয়াজটো উঠাই দিয়া বি ভাৰ্বৰ ৰূপ ওয়াজটো উঠাই দিয়াৰ পিছত ওয়াজটো কি টেন্সত আছিলে ওয়াজটো কি টেন্সত আছে পাস্ট টেন্সত আছে গটিকে এই যেটো ৰিপেয়াৰ্ড হেতু আমি পাস্ট টেন্সত লিখিব লাগিব অৰ্থাৎ বি ভাৰ্বটো যেটো টেন্সত থাকে মেইন ভাৰ্বটো হেতু টেন্সতে লিখিব লাগে গটিকে দা ওয়াৰ্কাৰ্স ৰিপেয়াৰ্ড পাস্ট টেন্স ৰিপেয়াৰ্ডে হ'ব দা ওয়াৰ্কাৰ্স ৰিপেয়াৰ্ড দা ব্ৰিজ দা ওয়াৰ্কাৰ্স ৰিপেয়াৰ্ড দা ব্ৰিজ এটো হ'ব আনসাৰ
5 নম্বৰটো চাবা হি ৱাজ টেকেন টু হস্পিটেল তাক হস্পিটাললৈ লৈ যোৱা হৈছিল কোনে নিছিলে কাক ধৰি ল'ম আমি অবজেক্টত কাক ধৰি ল'ম ইয়াতে বাই ডেম সিহঁতে নিছিল বাই ডেম ধৰি ল'ব পাৰোঁ ইয়াতে দেৰ সলনি তোমালোকে বেলেগো ধৰি ল'ব পাৰা হি ৱাজ টেকেন টু হস্পিটেল বাই ডেম কিন্তু সাধাৰণতে কৈছোঁ নহয় মই যে উই পিপল দে সামৱান সামবডি এনেকুৱা ধৰণৰ ধৰি ল'লে ভাল এটা এনসাৰটো হ'ব দে সাবজেক্টত লিখিব লাগিব দে ভাৰ্বটো কি আছে ৱাজটো উঠাই দিয়া ৱাজটো নোহোৱা হৈ গ'ল ৱাজটো কি টেন্সত আছিলে পাষ্ট টেন্সত আছিলে গতিকে টেকেন ভাৰ্বটো পাষ্ট টেন্সত লিখিব লাগিব টেক টুক টেকেন পাষ্ট টেন্স হৈছে টুক দে টুক হিটো পিছত আনা সাবজেক্টটো পিছত আনা হিম দে টুক হিম টু হস্পিটাল গতিকে এইটো হ'ব এনসাৰ দে টুক হিম টু হস্পিটাল তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পিছত 6 নম্বৰত এটা সেন্টেন্স দিয়া আছে হি ৱাজ ইনভাইটেড টু দ্য মিটিং খুব বেছি ইম্পৰ্টেণ্ট সেন্টেন্সবিলাকে লোৱা হৈছে মনোযোগ দি চাই ল'বা তোমালোকে হি ৱাজ ইনভাইটেড টু দ্য মিটিং আজিৰে পৰা আৰু তোমালোকৰ এই পেছিভ ভইচৰ পৰা এক্টিভ ভইচ কৰাৰ কোনো কনফিউজন নাথাকিব তোমালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ যাব ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় এতিয়ালৈকে কিছু তোমালোকৰ ডাউট ক্লিয়াৰ হৈছে হি ৱাজ ইনভাইটেড টু দ্য মিটিং তাক সভালৈ আমন্ত্ৰণ কৰা হৈছিল কোনে কৰিছিল আমন্ত্ৰণ কাক ধৰি ল'ম আমি অবজেক্টত বাই ডেম সিহঁতে আমন্ত্ৰণ কৰিছিল বা আমি বাই আছ ধৰি ল'ব পাৰোঁ আমি তাক সভালৈ আমন্ত্ৰণ কৰিছিলোঁ তেনেকৈ ধৰি ল'ব পাৰোঁ উইও ধৰি ল'ব পাৰোঁ আচ্ছা যি নহওক দে ধৰি ল'লোঁ দে এতিয়া বি ভাৰ্ব যিটো আছে ৱাজটো নোহোৱা হৈ যাব ৱাজটো পাষ্ট টেন্সত আছিলে গতিকে ইনভাইটেড ভাৰ্বটো আমি পাষ্ট টেন্সত লিখিব লাগিব আৰু পাষ্ট টেন্সটো আৰু পাষ্ট পাৰ্টিচিপল একেই থাকে গতিকে ইনভাইটেড হ'ল দে ইনভাইটেড হিটো পিছত আনা হিম টু দ্য মিটিং দে ইনভাইটেড হিম টু দ্য মিটিং এইবাৰ চাবা 7 নম্বৰত সামৱান ক'ত ব্যৱহাৰ কৰিব লাগে সেইটো কৈছোঁ সামৱান বা সামবডি কেতিয়াবা ব্যৱহাৰ হয় ক'ত ব্যৱহাৰ হয় এটা সুন্দৰ বাক্য যে মাই পেন হেজ বিন ষ্টলেন মোৰ কলমটো চুৰি হ'ল এতিয়া আমি ধৰি ল'ব কোনে চুৰি কৰিলে এইটো চুৰি যে হৈছে এইটোতো নিশ্চয় গম পোৱা নাই কোনে চুৰি কৰিছে চুৰজনে গম পোৱাকৈ চুৰ কৰিব নেকি নকৰে গতিকে আমি নাজানো কাৰণ আমি ধৰি লৈছোঁ কোনোবাই চুৰ কৰিছে সামৱান মানে কোনোবাই মোৰ কলমটো চুৰি কৰিলে তেনেকুৱা উত্তৰটো হ'ব চ' বাই সামৱান লিখি ল'লোঁ চ' মাই পেন হেজ বিন ষ্টলেন গতিকে ইয়াতে তোমালোকে এটা কথা লক্ষ্য কৰিছানে ইয়াতে বি ভাৰ্ব কোনটো এই বাক্যটোত থকা বি ভাৰ্ব হৈছে বিন বিন এইটো হৈছে বি ভাৰ্ব আৰু ইয়াৰ পিছত যিটো ষ্টলেন আছে সেইটো হৈছে পাষ্ট পাৰ্টিচিপলত আছে গতিকে বাক্যটো পেছিভ ভইচ এনসাৰটো লিখিবা এনেদৰে প্ৰথমে বহিব সামৱান ওপৰত যে হেজ আছিলে সেইটোতো তলত আহিবই হেজ বিনটো উঠি যাব মই কৈছোঁ নহয় বি ভাৰ্বটো উঠি যাব গতিকে বিন উঠি যাব যোৱাৰ পিছত বিনটো ক'ত আছিলে মানে কি টেন্সত আছে প্ৰেজেণ্ট টেন্স পাষ্ট টেন্স নে পাষ্ট পাৰ্টিচিপলত আছে গতিকে যিটো ষ্টলেন সেইটো পাষ্ট পাৰ্টিচিপলত লিখিব লাগিব ষ্টলেনটো ষ্টলেনে লিখি ল'লোঁ সেইকাৰণে সামৱান হেজ ষ্টলেন মাই পেন নিশ্চয় বুজি পাইছা তোমালোকে আৰু এটা আছে খুব দৰকাৰী বাক্য হি ৱাজ পানিছড ফৰ হিজ মিছকণ্ডাক্ট পৰীক্ষাত খুব বেছিকৈ আহে যে তাক তাৰ অসৎ আচৰণৰ বাবে শাস্তি দিয়া হৈছিল বাক্যটো বুজি পাইছানে অসমীয়াটো যে হি ৱাজ পানিছড তাক শাস্তি দিয়া হৈছিল ফৰ হিজ মিছকণ্ডাক্ট তাৰ অসৎ আচৰণৰ বাবে আমি ধৰি ল'ব লাগিব আমি এনেদৰে ধৰি ল'ব পাৰোঁ শিক্ষকে তাক অসৎ আচৰণৰ বাবে শাস্তি দিছিল এনেদৰে ধৰি ল'ব পাৰোঁ বা বেলেগো ধৰি ল'ব পাৰি কোনো কথা নাই আমি দ্য টিচাৰ যদি ধৰি লওঁ তেতিয়া উত্তৰটো এনেকুৱা হ'ব দ্য টিচাৰ বি ভাৰ্বৰ ৰূপ কি আছে ইয়াতে ৱাজটো নোহোৱা হৈ গ'ল আৰু ৱাজটো কি টেন্সত আছিল পাষ্ট টেন্সত গতিকে পানিছটো আমি পাষ্ট টেন্সত লিখিলে হ'ব পানিছড দ্য টিচাৰ পানিছড হিটো পিছত আনা হিম পানিছড হিম ফৰ হিজ মিছকণ্ডাক্ট গতিকে এইটো হ'ব এনসাৰ গতিকে
সো এই ভিডিঅ'টোত ইমানখিনিয়ে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ভিডিঅ' ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি তোমালোকৰ কিবা জনাবলগীয়া আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব পাৰিবা আৰু কি বিষয়ৰ ওপৰত গ্ৰামাৰৰ কি বিষয়ৰ ওপৰত ভিডিঅ' বনাব লাগে তোমালোকে কমেণ্ট কৰি জনাবা থেংক ইউ